শেহতীয়াকৈ বাংলাদেশৰ ইউনিছ চৰকাৰে পাকিস্তানৰ আৰ্মি শীৰ্ষ বিষয়াক প্ৰদান কৰা মানচিত্ৰক লৈ এই মুহূৰ্তত কিন্তু সমগ্ৰ অসম জুৰিও তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কিয়নো সেই মানচিত্ৰত দেখিবলৈ পোৱা গৈছে অসমকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্য তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে আৰু সেই অন্তৰ্ভুক্ত কৰা মানচিত্ৰ এই মুহূৰ্তত পাকিস্তানৰ সেনাৰ শীৰ্ষ বিষয়াক তেওঁলোকে প্ৰদান কৰিছে আৰু ইয়াক লৈ যি ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু সেই সন্দৰ্ভত মোৰ সৈতে যেহেতু প্ৰাক্তন বিধায়ক খিলাদিত্য দেৱ ডাঙৰীয়া আছে তেখেতৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম কিয়নো এনেদৰে বাংলাদেশৰ যি পৰিকল্পনা আৰু যি ধৰণৰ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক আৰু সেই সম্পৰ্কৰ সময়তে অসমক অন্তৰ্ভুক্ত কৰি তেওঁলোকে যি মানচিত্ৰ প্ৰদান কৰিছে তাক লৈ হয়তো তেওঁলোকৰ পৰিকল্পনা হয়তো অসমক ৰক্তাক্ত কৰা আৰু হ'ব পাৰে আৰু এই সন্দৰ্ভত প্ৰাক্তন বিধায়কগৰাকীয়ে কি কয় ইতিমধ্যে দেখা গৈছে মানচিত্ৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছে আৰু কি চাওক ইণ্ডিয়া পাকিস্তান আৰু বাংলাদেশ এই তিনিটা দেশৰ কথা যদি আমি ক'বলৈ যাওঁ এটা বেকগ্ৰাউণ্ড অলপ ক'ব এইটো লাগিব এইকাৰণে যে পাকিস্তান আৰু বাংলাদেশ জন্ম লৈছে ভাৰতবৰ্ষৰ পৰা এইটো সকলোৱে জানে বা যিসকল নাজানে তেওঁলোকৰ কাৰণে কৈ আছোঁ যে পাকিস্তান আৰু বাংলাদেশ ভাৰতবৰ্ষৰ পৰা জন্ম লৈছিল অৰিজিনেল নাম আছিলে ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান ইষ্ট পাকিস্তানৰ জন্ম 1947ত হৈছিলে যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীনতা পালে ব্ৰিটিছৰ পৰা আৰু তেতিয়াৰ পৰা ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান দুটা মুছলমান ৰাষ্ট্ৰ হোৱাৰ পিছতো তেওঁলোকৰ মাজত কিন্তু সুসম্পৰ্ক নাছিলে আৰু আমি জানো যে 1947ৰ পিছত ৱেষ্ট পাকিস্তানৰ যিসকল মুছলিম লিডাৰ্ছ আছিলে তেওঁলোকে কিন্তু প্ৰচণ্ড অত্যাচাৰ কৰিছিল বাংলাদেশী যিসকল মানে ইষ্ট পাকিস্তানৰ যিসকল নেতা আছিল তেওঁলোকৰ ওপৰত দুটা দেশ মুছলমান কিন্তু এজন আৰু এজনক সহ্য কৰিব নোৱাৰে আল্টিমেটলি কি হ'ল ভাষা ভিত্তিত মানে বাংলা ভাষা ভিত্তিত আৰু উৰ্দু ভাষা ভিত্তিত দুয়োটা ৰাষ্ট্ৰৰ মাজতে আকৌ যুদ্ধ হ'ল ব্লাডি এটা ৱাৰ হ'ল আৰু সেই যুদ্ধত 1971ত ইষ্ট পাকিস্তানৰ নাম বাংলাদেশ হৈ গ'ল মানে নতুন এটা নামাকৰণ কৰি নতুন এটা দেশ হ'ল তো এইকাৰণে ৱেষ্ট পাকিস্তান হৈ গ'ল আৰু ইষ্ট পাকিস্তান বাংলাদেশ হৈ গ'ল এতিয়া কথাটো হৈছে কি যদি আপোনালোকে মানে বাংলাদেশৰ যেটো পলিটিক্যাল সিনাৰিও হেতু যদি চায় তাতে এটা বিভাজন আছে তাতে বিভাজন কি যে অধিকাংশ বাংলাদেশী ন্যাশনালস তেওঁলোকে হৈছে মুক্তিযোদ্ধা মানে ৱাৰ অফ ইণ্ডিপেণ্ডেন্স তেওঁলোকে লাগিছিলে আৰু তেওঁলোকে পাকিস্তানৰ বিপক্ষে আছিল তেওঁলোকে পাকিস্তানৰ পৰা আঁতৰি গৈ নতুন এটা দেশ বনাব বিচাৰিছিলে বাংলা ভাষা ভিত্তিত কিন্তু সৰু এটা গ্ৰুপ ৰৈ গৈছিল এই বাংলাদেশত যিসকলে মানে এতিয়াও পাকিস্তানক সমৰ্থন কৰে বা মৌলবাদী বা ইছলামিক ফাণ্ডামেণ্টেলিষ্ট তেওঁলোকক মানে ছাপোৰ্ট কৰে আৰু সেই মৰ্মে আপোনালোকে নিশ্চয় জানিব যে বাংলাদেশৰ লিবাৰেশ্যনৰ পিছত যিজন ব্যক্তি ৰাষ্ট্ৰপতি হৈছিলে মানে প্ৰধানমন্ত্ৰী হৈছিলে বাংলাদেশৰ শ্বেখ মুজিবুৰ ৰহমান তেওঁক ফাদাৰ অফ দি বাংলাদেশ বুলি কোৱা হয় সেই ফাদাৰ অফ দি নেশ্যন বাংলাদেশ নেশ্যন তেওঁ হত্যা কৰা হ'ল কোনে কৰিলে সেই মৌলবাদীসকলে কৰিলে কিয় কাৰণ তেওঁলোকে মানে পাকিস্তানৰ পক্ষত থকাৰ কাৰণে তেওঁলোকে মোৰ অৰ লেছ উৰ্দু সমৰ্থন কৰে বাংলা সমৰ্থন নকৰে এইকাৰণে তেওঁলোকৰ মাজত এটা ডাঙৰ কাজিয়া আৰু এতিয়া দেখিছোঁ আমি কি যে পাকিস্তান আৰু বাংলাদেশ এই দুটা ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ পৰা জন্ম হোৱাৰ পিছতো তেওঁলোকে কিন্তু এটা অস্থিৰ পৰিৱেশত থাকে কেতিয়া ৰাষ্ট্ৰপতি শাসন কেতিয়া মিলিটাৰী শাসন কেতিয়া মানে কি ধৰণৰ গভৰ্ণমেণ্ট তেওঁলোকে বনায় মানে এইটো আচৰিত কথা আজি বাংলাদেশৰ যিটো চৰকাৰ চলি আছে এইটো কি চৰকাৰ আমিও ডিফাইন কৰিব নোৱাৰিম কাৰণ আমি ৰাষ্ট্ৰপতি বুলি জানো প্ৰধানমন্ত্ৰী বুলি জানো আমি ডিক্টেটৰ বুলি জানো কিন্তু চিফ এডভাইজাৰ বুলি এজন মানুহে মানে এটা ৰাষ্ট্ৰ চলাব পাৰে সেইটো আমি কেতিয়াও শুনা নাছিলোঁ আমি জানো যে চিফ এডভাইজাৰ মানে কোনোবা এটা সংগঠনৰ ক্লাবৰ চিফ এডভাইজাৰ হ'ব পাৰে তেনেকুৱা এটা মানে ধৰক এটা ইমান তল পৰা এটা বস্তু তেওঁলোকে ডেভেলপ কৰি পেলাই কিন্তু দেখা গৈছে যে চিফ এডভাইজাৰ এতিয়া মানে তেওঁ ডিক্টেটৰৰ নিচিনা আৰু এই মহম্মদ ইউনুছ চিফ এডভাইজাৰ অফ বাংলাদেশ হোৱাৰ পিছত গণতন্ত্ৰক হত্যা কৰি আৰু এটা ডিক্টেটৰিয়েল চৰকাৰ তেওঁলোকে আৰম্ভ কৰিছে আৰু তেওঁলোকে মৌলবাদী শক্তি তেওঁলোকে মানে প্ৰশ্ৰয় দিছে তাৰ বাবে কি হৈছে আমি দেখা পাইছোঁ যে বাংলাদেশত যিসকল মাইনৰিটিছ আছে সেয়া হিন্দুৱে হওক খ্ৰীষ্টানে হওক বুদ্ধিষ্ট হওক
বা আৰু যদি বেলেগ যিসকল কমিউনিটিজ ৰিলিজন আছে তেওঁলোকৰ মানে এক প্ৰকাৰে জেনোচাইড তেওঁলোকে কৰি আছে আৰু ইতিমধ্যে তেওঁলোকে এটা চেষ্টা কৰিছে যে পাকিস্তানৰ লগত মিলি পেলাই তেওঁলোকে আকৌ এটা শক্তি ডেভেলপ কৰাৰ কাৰণে কিন্তু মই ভাবোঁ এইটো আমাৰ মহম্মদ ইউনুছ তেওঁ কি পলিটিক্স কৰে মই নাজানো এইটো এটা এই মুংগিৰিলালকে হাসিন স্বপ্নৰ নিচিনা হৈ আছে তেওঁ সেই এটা চিত্ৰ এখন বনাই লৈ গৈছে যে বাংলাদেশ মানে এতিয়া ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যক তেওঁলোকে দখল কৰিছে তেওঁলোকে মেপত তেওঁলোকে দেখাইছে মেপত দেখাই একো লাভ নাই ইমান ইজি নহয় ভাৰতবৰ্ষ যদি সহায় নকৰিলেহেঁতেন ইষ্ট পাকিস্তানক তেতিয়া বাংলাদেশৰে জন্ম নহয় সেই সময়ত এইটো মনত ৰাখিব লাগিব সেইকাৰণে আমাৰ এই বাংলাদেশী মুছলমান ভাইসকলে মনত ৰাখিব যে ইণ্ডিয়া কিন্তু ইমান দুৰ্বল দেশ নহয় আৰু এই মহম্মদ ইউনুছ তেওঁৰ কোনো মানে মইতো ভাবোঁ যে চৰিত্ৰ বুলিতো নাহে আৰু পলিটিকেল জ্ঞান কিমান আছে মই নাজানো এই চামচাগিৰি কৰি আজি এইবিলাক কৰি আছে এতিয়া পাকিস্তানত চামচাগিৰি কৰিব লাগিছে আৰু ভাবিছে যে ট্ৰাম্প আৰু ইউএছৰ লগত অলপ মানে তেওঁলোকৰ ৰিলেশ্যন পাই গ'লে বহুত কিবা কিবি হৈ যাব ইতিমধ্যে ভাৰতবৰ্ষ এটা ছুপাৰ পাৱাৰ হ'ব গৈ আছে ভাৰতবৰ্ষ এটা ছুপাৰ পাৱাৰ হোৱাৰ কাৰণে হয়তো যিসকল ছুপাৰ পাৱাৰ এক্সিষ্টিং ছুপাৰ পাৱাৰ আছে তেওঁলোকে হয়তো চেষ্টা কৰি আছে যে পাকিস্তানক আৰু অলপ ইন্ধন দি পেলাই বাংলাদেশক অলপ ইন্ধন দি পেলাই আমাক দুৰ্বল কৰিবৰ কাৰণে চেষ্টা কৰিব বিচাৰিছে বা আমাক হয়তো মেণ্টেলি অলপ ডিষ্টাৰ্ব কৰিব চেষ্টা কৰিছে এই ধৰণৰ চিত্ৰ তেওঁলোকে দি পেলাই আমাৰ কাৰণে একো ক্ষতি নহয় আমাৰ দেশৰ মানে মোগল আহিল ব্ৰিটিছ আহিল বহুত ধৰণৰ আমি অত্যাচাৰ আমি সহন কৰিলোঁ আমাক একো কৰিব পৰা নাই আমি এতিয়া ভালকৈ জানো যে এতিয়া আমি বাংলাদেশী মুছলমানছে আমাৰ কাৰণে এটা বিগ চ্যালেঞ্জ হেতু এতিয়া প্ৰত্যেকটা ভাৰতীয় বা অসমত থকা অসমীয়াসকলে ভালকৈ বুজি পাইছে আৰু সেইখিনি আমি কেনেকৈ ৰোধ কৰিব লাগে সেইটো আমি ভালকৈ জানো সেইকাৰণে এইবিলাক চিত্ৰলৈ ইমান টেনশ্যন ল'ব নালাগে কাৰণ এটা চাইনা অৰুণাচলক দেখাই আছে তেওঁলোকৰ টেৰিটৰীৰ ভিতৰত আছে কিন্তু আমাৰ সেই অৰুণাচলৰ পৰা দেখোন এজন মন্ত্ৰী ভাৰতবৰ্ষৰ মানে কেবিনেট মিনিষ্টাৰ আছে আমাৰ আৰু ভালকৈ চলাই আছে হয় না নাই তো এইকাৰণে কোনোবা এটা দেশে যদি তেওঁলোকৰ মানচিত্ৰত দেখাই দিয়ে আমাৰ কোনোবা এটা অংশ গুচি গ'ল সেইটো কোনো কথা নহয় আমাৰ টাৰ্গেট আছে যে আমাৰ বাংলাদেশো আমাৰ পাকিস্তানো আমাৰ সব আমাৰ সেইকাৰণে তেওঁলোকক ইমান মানে ভয় খাব নালাগে হয়তো পাৰে যে তেওঁলোকৰ মানে ইছলামিক পদ্ধতিত চলাৰ কাৰণে তেওঁলোকৰ এটা পপুলেশ্যন মানে এক্সপ্ল'শ্যন হোৱাৰ কাৰণে আমি এটা উগ্ৰ চেহেৰা দেখা পাওঁ সেই উগ্ৰ চেহেৰাকো ইমান ভয় খাব নালাগে ইণ্ডিয়া ইজ কেপেবল of fighting both Pakistan, Bangladesh আৰু তেওঁলোকক একদম নিষ্ক্ৰিয় কৰি দিব পাৰে সেই ক্ষমতাখিনি আমাৰ আছে যেহেতু সেই মেপখন ইতিমধ্যে পাকিস্তানৰ আৰ্মিৰ শীৰ্ষ বিষয়াক প্ৰদান কৰিছে এনেদৰে প্ৰদান কৰি হয়তো তেওঁলোকে ভাৰতবৰ্ষক অশান্ত কৰাৰ কিবা পৰিকল্পনাৰ উদ্দেশ্যেৰে এয়া কৰিছে বুলি ভাবোঁ একচুৱেলি মই এই কথাখিনিয়ে ক'লোঁ যে ভাৰতবৰ্ষ এটা ছুপাৰ পাৱাৰ হ'ব গৈ আছে ভাৰতবৰ্ষ এটা ছুপাৰ পাৱাৰ হোৱাৰ কাৰণে যি কেইটা দেশ এতিয়া ছুপাৰ পাৱাৰ হৈ আছে তেওঁলোকৰ কাৰণে এটা বহুত ডাঙৰ এটা চ্যালেঞ্জ আহি যায় তো তেওঁলোকে ভাবিছে যে হয়তো তেওঁলোকে যদি পাকিস্তানক সমৰ্থন কৰে তেওঁলোকে যদি বাংলাদেশত অলপ সমৰ্থন কৰি দিয়ে তেওঁলোকে যদি অলপ শ্ৰীলংকা বা নেপালক যদি অলপ সহায় কৰি দিয়ে আমাৰ ওপৰত এটা মেণ্টেল প্ৰেছাৰ পৰিব এটা পলিটিকেল প্ৰেছাৰ পৰিব সেই উদ্দেশ্যৰে তেওঁলোকে কৰিব পাৰে কিন্তু কথাটো হ'ল ভাৰতবৰ্ষ ইজ অলৰেডি এ ছুপাৰ পাৱাৰ বুলি মই ভাবোঁ আজি আমাৰ ল'ৰা ছোৱালীবিলাক আমেৰিকাত গৈ দখল কৰি আছে তেওঁলোকৰ ইণ্ডাষ্ট্ৰী আমাৰ ল'ৰা ছোৱালীসকল ৱৰ্ল্ডৰ বিভিন্ন দেশত গৈ তেওঁলোকে IT ইণ্ডাষ্ট্ৰী হওক বা AI হওক যিয়ে হওক তেওঁলোকে এতিয়া কণ্ট্ৰল কৰি আছে আৰু আমাৰ ইণ্ডিয়ান আৰ্মি ইমান দুৰ্বল নহয় আমাৰ ইণ্ডিয়ান আৰ্মি কি নোৱাৰে আমাৰ ইণ্ডিয়ান আৰ্মি দেখোন ইষ্ট পাকিস্তানক ইণ্ডিপেণ্ডেঞ্চ দিয়াই দিছে তেওঁলোকৰ 1971ত ইষ্ট পাকিস্তানৰ পৰা বাংলাদেশ বনাই দিছে সেইকাৰণে আমাৰ ইণ্ডিয়ান আৰ্মি ইজ ভেৰি ষ্ট্ৰং সেইকাৰণে পাকিস্তান আৰু অলপতে আমি দেখা পাইছোঁ পাকিস্তান ইণ্ডিয়ান ৱাৰ কি অৱস্থা কৰিছিলে পাকিস্তানততো মানে এক প্ৰকাৰে ক'ব গ'লে আপুনি পেণ্ট তিতি গৈছিল পেণ্ট তিতা বুলি কয় তো এইকাৰণে কৈছোঁ যে পেণ্ট তিতি গৈছিল পাকিস্তানী নেতা আৰু আৰ্মি অফিচাৰসকলক ভিক্ষা বিচাৰি আছিলে তেওঁলোকে আৰু এই পাকিস্তানৰ লগত এতিয়া বাংলাদেশৰ চিফ এডভাইজাৰ কি ধৰণৰ চিফ মই নাজানো কিন্তু কথাটো হৈছে তেওঁলোকৰ মানে মই ভাবোঁ মানে তেওঁলোকৰ পলিটিকেল সেই মেচুৰিটি এতিয়াও হোৱা নাই আমাৰ দেশৰ পৰা জন্ম লোৱা দুটা ৰাষ্ট্ৰ অলপ মেচিয়ৰ হ'ব লাগিছিল দে আৰ নট মেচিয়ৰ এট অল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ